কথা দেখিবলৈ পাইছো যে বীৰ লাচিত নায়ক বহুতো আমাৰ সৈনিকক ইতিমধ্যে আটক কৰি পিনি ডিব্ৰুগড় জেল হাজতলৈ প্ৰেৰণ কৰিছে কিন্তু এই কথাই এই দমন নীতিয়ে এই ডিব্ৰুগড় আৰক্ষী আৰু অসম চৰকাৰে যি দমন নীতি অৱলম্বন কৰি পিনি এই প্ৰতিবাদক নস্যাৎ কৰিব বিচাৰিছে অসমৰ খিলঞ্জীয়া যুৱক এজন জেলত সোমাই থকা অৱস্থাত যি মানে এই আমাৰ প্ৰতিবাদক নস্যাৎ কৰিব বিচাৰিছে কিন্তু বীৰ লাচিত নায়ক এই হ'বলৈ কেতিয়াও নিদিয়ে এই প্ৰতিবাদ চলিছে আৰু চলি যাব যেতিয়ালৈকে তনু চাহি নামৰ সেই ছোৱালীগৰাকীক আটক কৰি পিনি জেললৈ প্ৰেৰণ নকৰে যেতিয়ালৈকে শংকৰজ্যোতি বৰুৱা যেতিয়ালৈকে কাৰামুক্ত নহয় আৰু মিণ্টু শইকীয়া নামৰ সেই দালালটোক যেতিয়ালৈকে এৰেষ্ট নকৰে কিন্তু এই প্ৰতিবাদ চলি থাকিব বীৰ লাচিত নায়কৰ বজিয়াৰ পৰা এই কথা আমি স্পষ্টকে বাৰম্বাৰ কৈ আহিছো আকৌ কৈছো আমি পুনৰবাৰ অসম চৰকাৰ আৰু ডিব্ৰুগড় আৰক্ষী প্ৰশাসনক সকীয়াই দিছো এনেকুৱা দমন নীতিৰে কিন্তু আমাৰ এই সংগ্ৰামক আপুনি দমন কৰিব নোৱাৰিব অসমীয়া খিলঞ্জীয়া ল'ৰা এটাক জেলত যেনেকৈ আপোনালোকে অন্যায়ভাৱে ভৰাই থৈছে এই কথা কিন্তু আমি সহ্য নকৰিম এই সংগ্ৰাম চলিছে চলিব আৰু চলিব ডিব্ৰুগড় শৃংখলি এৰেষ্ট কৰা হৈছে ইতিমধ্যে অলপ দেৰি পিছত হয়তো আমাক জেল হাজতলৈ প্ৰেৰণ কৰিব কিন্তু অসমৰ ৰাইজক আমি কৈ থৈ যাওঁ বীৰ লাচিত নায়কে কেতিয়াও পিঠি দেখুৱাই সংগ্ৰাম কৰা নাই সদায় বুকু পাতি সংগ্ৰাম কৰিছে আৰু বুকু পাতিয়ে সংগ্ৰাম কৰিব এই শংকৰজ্যোতি বৰুৱা যিদিনাখনিলৈকে জেল হাজতৰ পৰা মুক্তি নাপায় তনুশ্ৰী নামেৰে ছোৱালীজনীক যেতিয়ালৈকে আটক কৰি ডিব্ৰুগড়লৈকে নপঠিয়াই তেতিয়ালৈকে কিন্তু এই সংগ্ৰাম স্থগিত নহয় অসমৰ প্ৰতিখন জিলাত প্ৰতিখন আঞ্চলিকত প্ৰতিখন চহৰতে প্ৰতিবাদ হ'ব এই প্ৰতিবাদ আৰু তীব্ৰ হ'ব আৰু ভয়ংকৰ হ'ব জয় অসম এটা মন্তব্যৰ কাৰণে বন্ধ হৈ গ'ল আপোনালোকৰ এই কথাটোত আৰক্ষীয়ে বিভিন্ন ব্যৱস্থা ল'ব পাৰিলেহেঁতেন ছোৱালীগৰাকীক আটক কিবা এটা কৰিব পাৰিলে চিম্বলিক একো কৰা নাই এগৰাকী ছোৱালীক চেল্টাৰ দিবৰ বাবে ইমান আৰক্ষী কিয় উঠি পৰি লাগিছে এয়া অবৈধ প্ৰেম এয়া বহিৰাগত লগত অসম চৰকাৰ আৰু ডিব্ৰুগড় আৰক্ষী প্ৰশাসনৰ অবৈধ প্ৰেমৰ চেকা গাৰ পৰা অতি সোনকালে আঁতৰি নাযায় গতিকে সেই ছোৱালীজনীক চেল্টাৰ দিবৰ কাৰণে সেই ছোৱালীজনীক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আজি অসম চৰকাৰ উঠি পৰি লাগিছে ৩৬খনকৈ এজাহাৰ অসমত দিয়াৰ পাছতো ডিব্ৰুগড় সদৰ থানাৰ পৰা দুলীয়াজান থানাত দিয়াৰ পাছতো সেই ছোৱালীজনীক কিন্তু আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ অসম চৰকাৰৰ গা লৰৈ কিন্তু এটা ল'ৰাই কোনো ধাৰা নথকাকৈ কোনো হেৰি নথকাকৈ বিদ্যুকী এটা ল'ৰাক এৰেষ্ট কৰি কাজিয়া ৰখাবলৈ যাওঁতে এটা খিলঞ্জীয়া ল'ৰাক আটক কৰি পিনে আজি জেল হাজতত আজি ৪-৫ দিনকৈ ল'ৰাটো সোমাই আছে তাৰ কথা ক'লে অসম চৰকাৰে কিন্তু আমাক আটক কৰে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখলি দেৱক ডিমৌত এৰেষ্ট কৰিছে অবিনাশত গোলাঘাটত এৰেষ্ট কৰিছে ডুমডুমাত কালি ৰাতি আমাৰ ল'ৰাক এৰেষ্ট কৰা হৈছে উঠাই লৈ আহিছে ঘৰৰ শোৱা পাতিৰ পৰা উঠাই লৈ আহিছে কিন্তু এনেকুৱা দুলীয়াজান আঞ্চলিকৰ আমাৰ ৯জন সৈনিকক আটক কৰিছে কিন্তু এনেকুৱা দমন নীতিৰে বীৰ লাচিত অসমৰ মনোবল বীৰ লাচিত অসমৰ শক্তিক মষিমূৰ কৰিম বুলি যদি অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে ভাবিছে সেয়া কিন্তু স্বৰ্গত বাস কৰিছে বীৰ লাচিত অসমৰ স্পষ্ট কথা এই সংগ্ৰাম যেতিয়া আৰম্ভ হ'ল এই সংগ্ৰাম তীব্ৰতৰ হ'বই এজন নহয় দুজন নহয় অনেক সৈনিক আছে বহুতো ল'ৰা অভিমুখে ইতিমধ্যে আহি আছে অসম চৰকাৰৰ জেলত জেগা নাইকিয়া হৈ যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ